ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ 2024 চনৰ 25 মাৰ্চত এই পূৰ্ণিমাৰ তিথিত হ'বলৈ গৈ আছে যাৰ মুঠ সময়সীমা হ'ব 4 ঘণ্টা 39 মিনিট চন্দ্ৰগ্ৰহণৰ আৰম্ভণিৰ সময়ত আপোনালোক বা চন্দ্ৰগ্ৰহণৰ সময়ত এনে কিছুমান ভুল কাম কেতিয়াও নকৰিব আৰু এনে কেইটামান ৰাশি এই দিনটোত এই হোলিৰ দিনা বিশেষকৈ আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব সেই ৰাশি কেইটাৰ বিষয়ে আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আৰু চন্দ্ৰগ্ৰহণৰ সময় সঠিক সময় আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ চেনেলটো বা ভিডিঅ'টোৰ জৰিয়তে এতিয়া আহিছে চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ হ'বনে হোলিত বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে এই ফাকুৱাৰ অৰ্থাৎ হোলিত এনে পৰিস্থিতি বিশ্বৰ বজাৰত ডাঙৰ ডাঙৰ উঠা নমা হ'ব অৰ্থাৎ যাৰ প্ৰভাৱ বিনিয়োগ আদিৰ ওপৰত দেখা যাব এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱৰ বাবে ব্যৱসায়িক জগতৰ পৰা কিছু আচৰিত খবৰ আহিব পাৰে বুলি কৈছে সকলো ৰাশিৰ লোকে নিজৰ সিদ্ধান্ত অতি চিন্তাশীলভাৱে লোৱাটো প্ৰয়োজন আছে এই সময়খিনিত অন্যথা আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে গতিকে চন্দ্ৰগ্ৰহণৰ সময়ত কিছুমান নীতি নিয়ম পালন কৰিব লাগে এনে কিছুমান ভুল কাম আপোনালোকে কেতিয়াও নকৰিব চন্দ্ৰগ্ৰহণ 2024 বৈদিক জ্যোতিষৰ মতে সকলো গ্ৰহ নিৰ্দিষ্ট ব্যৱধানত এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ স্থানান্তৰিত হয় গ্ৰহৰ পৰিবহনৰ ফলত সকলো ৰাশিৰ লোক আৰু সমগ্ৰ পৃথিৱীত প্ৰভাৱ পৰে গ্ৰহসমূহৰ ৰাশিৰ পৰিৱৰ্তনৰ উপৰিও চন্দ্ৰ আৰু সূৰ্যৰ দৰে জ্যোতিষ বিজ্ঞানৰ ঘটনাও ঘটে সময়ে সংঘটিত হয় 2024 চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে হোলিত অৰ্থাৎ 25 মাৰ্চত এই দিনটোত চন্দ্ৰগ্ৰহণো হ'ব বছৰ এই প্ৰথম চন্দ্ৰগ্ৰহণ 25 মাৰ্চৰ পুৱা 10:23 পৰা আৰম্ভ হ'ব বন্ধুসকল যদিও চন্দ্ৰগ্ৰহণে সকলো ৰাশিৰ লোকক প্ৰভাৱিত কৰিব তথাপিও এনে কিছুমান ৰাশি থাকিব যাৰ ভাগ্য উজ্জ্বল হ'ব পাৰে চন্দ্ৰগ্ৰহণৰ ফলত কোনবোৰ ৰাশিয়ে লাভ কৰিব পাৰে বিশেষ সফলতা প্ৰথম ৰাশিটোৰ কথা ক'বলৈ গৈ আছোঁ বৃষ ৰাশি হোলিৰ দিনা চন্দ্ৰগ্ৰহণৰ শুভৰ প্ৰভাৱ বৃষ ৰাশিৰ লোকসকলৰ ওপৰত অত্যধিক হ'ব পাৰে এই ৰাশিৰ লোকসকলে শুভ কামনা লাভ কৰিব আয়ৰ বৃদ্ধিৰ লক্ষণ দেখা পোৱা গৈছে কেইবাদিনো বাকী থকা আপোনালোকৰ ধন আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে এই দিনটোত আপোনালোকৰ কেৰিয়াৰত বহুতো বা হয়তো কিছুমান ভাল খবৰ আহিব পাৰে কৰ্মৰ ক্ষেত্ৰত আপুনি কৰা কামৰ শলাগ ল'ব পৰিকল্পনাত সফল হ'ব আৰু সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব অন্য এটা ৰাশিৰ কথা ক'বলৈ গৈছোঁ সেই ৰাশিটো হৈছে তুলা ৰাশি চন্দ্ৰগ্ৰহণৰ তুলা ৰাশিৰ লোকসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব আপুনি আৰ্থিক লাভ আৰু বস্তুগত আৰামত বৃদ্ধি পাব ব্যৱসায় কৰা মানুহে ভাল চুক্তি লাভ কৰাত সফল হ'ব আৰু ভাল লাভো বা ভাল এটা প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব আপোনাৰ প্ৰায় প্ৰতিটো ইচ্ছাৰ পূৰণ হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ যি আগ্ৰহ আপোনালোকৰ বৃদ্ধি পাব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল দেখা পাব মকৰ ৰাশি চন্দ্ৰগ্ৰহণে মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনিত ভাল ফলাফল দিব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ যি আৰ্থিক লাভৰ যি আপোনালোকৰ যি সুযোগ সেই সুযোগখিনি আপোনালোকৰ দেখা পাব আপোনালোকৰ যি আত্মবিশ্বাস আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব আপোনালোকৰ সাহস বাঢ়িব কনফিডেন্স বাঢ়িব ব্যৱসায় কৰা মানুহে ব্যৱসায়ত লাভ পাব আৰু যিকোনো নতুন পৰিকল্পনাৰ এটা ভাল ৰূপ দিব পাৰে বুলি কৈছে বা ৰূপ ল'ব পাৰে কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে প্ৰগতিৰ আৰু আৰ্থিক লাভৰ বাবে ভাল সুযোগ পাব বস্তুগত আৰাম বৃদ্ধি পাব যদি আপুনি কোনো ৰিয়েল এষ্টেটত চুক্তি কৰিব বিচাৰে তেন্তে সময় আপোনালোকৰ বাবে অনুকূল হ'ব 100 বছৰৰ পাছত হোলিত চন্দ্ৰগ্ৰহণ এই ৰাশিৰ ভাগ্যৰ জিলিকিব কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি হ'ব অৰ্থাৎ এই চন্দ্ৰগ্ৰহণৰ সময়ত সিংহ ৰাশিৰ লোকসকলৰ বাবে বহুত প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু ৰাশিয়ে ধ্যান ৰাখিব লাগিব এই সময়খিনিত এনে পৰিস্থিতি প্ৰতিপক্ষৰ প্ৰতি সতৰ্ক হোৱাটোৰ প্ৰয়োজন আছে সিংহ ৰাশিৰ জাতক জাতিকাসকলে ইয়াৰ লগতে ধৈৰ্যৰে কাম কৰাৰ প্ৰয়োজন আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ইয়াৰ বাবে সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব আৰু সিদ্ধান্ত বলতে ধ্যান ৰাখিব লাগিব যোগ বা ধ্যান ধাৰণাৰ সহায় ল'ব লাগিব চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ কিছু কামৰ প্ৰেছাৰ বাঢ়িব সহনশীলতাৰে আপোনালোকে কামবোৰ কৰিব লাগিব আৰু একে সময়তে প্ৰেমৰ সম্পৰ্কতো কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ মিথুন ৰাশিৰ লোকসকলে কিছু ধ্যান ৰাখিব লাগে মিশ্ৰিত প্ৰভাৱ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি কিছু ভাগৰুৱা মানসিক চাপ অনুভৱ কৰিব পাৰে একে সময়তে কৰ্মৰ ক্ষেত্ৰতো আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব ব্যৱসায়ত উত্থান পতন হ'ব পাৰে এনে পৰিস্থিতিত কোনো ধৰণৰ নতুন ৰিস্ক আপোনালোকে লোৱাৰ পৰা বিৰত থাকিব লাগিব প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ সম্পৰ্কত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে সমস্যা সমাধানৰ বাবে সংগীৰ লগত আপোনালোকৰ মুকলিকৈ কথা বতৰাবোৰ আপোনালোকৰ লোক ঢাক নকৰিব চন্দ্ৰগ্ৰহণৰ সময়ত বৃশ্চিক ৰাশিৰ লোকসকলৰ কিছু ধ্যান ৰাখিব লাগে এই সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সফলতা লাভ কৰিবলৈ আপুনি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব এই সময়ত
বা এই দিনটোত আপোনালোকে বেছি খং উঠাৰ পৰা বিৰত থাকক কাজিয়া আদিৰ পৰা আঁতৰি থাকক গাড়ী চলোৱাৰ সময়ত সাৱধান হওক নহলে আঘাত পাব পাৰে গতিকে ধ্যান ৰাখিব হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হৈছে হোলী মানুহে অতি আনন্দ আৰু উৎসাহেৰে উদযাপন কৰে এই উৎসৱটো সৰু হোলীৰ পৰা আৰম্ভ হয় আৰু পিছত দুল হেণ্ডি পালন কৰা হয় যাক ৰঙৰ হোলী বুলি কোৱা হয় সৰু হোলীৰ প্ৰাকখনত হোলিকা দহনৰ আয়োজন কৰা হয় মানুহে অগ্নিকুণ্ড জ্বলাই হোলিকাক পূজা কৰি 7 বাৰ জুই পৰিক্ৰমা কৰে দুল হেণ্ডৰ দিনটোত পানী আৰু ৰঙৰ ব্যৱহাৰ কৰে হোলীৰ দিনা মানুহে নিজৰ পাৰস্পৰিক শত্ৰুতা পাহৰি ইজনে সিজনৰ ঘৰত গৈ মুখত আপোনালোকে গুলাল বা উজ্জ্বল ৰং লগাই হোলী লগাই ফাকুৱা লগাই আনন্দৰে এই ৰঙৰ উৎসৱ পালন কৰে এই পবিত্ৰ দিনটোত আপোনালোকে ধ্যান ৰাখিব কোনো ব্যক্তিৰ সৈতে কাজিয়া পেচালত লিপ্ত নহব আপোনালোকে যদি কোনো ব্যক্তিৰ সৈতে কাজিয়া পেচাল হৈছিল বা ভুল বুজাবুজি হৈছিল আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে হওক বা অন্যান্য কোনো ব্যক্তিৰ সৈতে সেই ভুলবোৰ আপোনালোকে পৰিহাৰ কৰি কাজিয়া পেচালবোৰ পৰিহাৰ কৰি আপোনালোকে তেওঁলোকৰ সৈতে কথা বতৰা পাতিব আৰু বিশেষকৈ সেইবোৰ পৰিহাৰ কৰিব লাগে বুলি কৈছে হোলীৰ দিনা আপোনালোকে যদি আপুনি বিচাৰে যে হোলী উৎসৱত যাতে আপোনালোকৰ দুৰ্ভাগ্যলৈ পৰিণত নহয় আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত বৰষুণ হয় তেন্তে হোলী উৎসৱত ভুলেটো ঘৰত বা বাহিৰত কাৰো লগত কাজিয়া নকৰিব কেইটামান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব এক নম্বৰতে হৈছে এই পবিত্ৰ দিনটোত আপোনালোকে কাৰো সৈতে কাজিয়া পেচাল নকৰিব ঘৰৰ লগতে হওক বাহিৰৰ মানুহৰ লগত ঘৰখনত যিমান পাৰি সুখ আৰু শান্তিৰ পৰিৱেশ বজাই ৰাখক এনে কৰিলে আপোনালোকৰ আৰ্থিক সমস্যাৰ হ্ৰাস পায় বিশ্বাস কৰা হয় যে অসন্মতিৰ বাবে বিশেষকৈ দেৱী লক্ষ্মীৰ ক্ৰোধিত হয় গতিকে আপুনি শুভ ফল নাপাব পাৰে গতিকে কিছুমান ক্ষেত্ৰত কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব 2 নম্বৰ কথাটো আপোনালোকে মনত ৰাখিব হোলীৰ সময়ত ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুবলৈ চেষ্টা কৰক ইয়াৰ বাহিৰেও ৰাতিপুৱা সূৰ্য ঈশ্বৰক পানী আগবঢ়াওক জল আগবঢ়াওক বুলি কৈছে পলমকৈ শুই উঠা বা এলেহুৱা সকলে নাৰায়ণৰ আশীৰ্বাদ নাপায় বুলি বিশ্বাস কৰা হয় সূৰ্য ঈশ্বৰক পূজা কৰাৰ পিছত হোলী খেলাৰ আগতে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ৰং আগবঢ়াই প্ৰসাদ আপোনালোকে বুলি গণ্য কৰি পিছত খেলিব লাগে বুলি কৈছে হোলীৰ দিনা কোনো 3 নম্বৰতে আপোনালোকে ধ্যান ৰাখিব হোলীৰ দিনা কোনো বয়োজ্যেষ্ঠসকলক ভুল কৰিও আপোনালোকে অপমান নকৰিব তেওঁলোকক হোলীৰ দিনা আপোনালোকৰ বয়োজ্যেষ্ঠসকলক সকলো দিশতে সুখী কৰি ৰাখক বুলি কৈছে তেওঁলোকক সন্মান কৰক আৰু তেওঁলোকৰ আদেশ পালন কৰক এই দিনটোত বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা আশীৰ্বাদে জীৱনৰ উন্নতি ঘটায় বুলি বিশ্বাস কৰা হয় 4 নম্বৰ কথাটো আপোনালোকে মনত ৰাখিব হোলীৰ দিনা যদি আপোনালোকৰ কোনো শত্ৰু আপোনালোকৰ ঘৰলৈ আহে তেন্তে তেওঁক উভতাই পঠিয়া আপোনালোকে অপমান নকৰিব বৰঞ্চ তেওঁক সন্মানেৰে আপোনালোকে বহিবলৈ দি সন্মান কৰক পুৰণি তিক্ততা আঁতৰাবলৈ চেষ্টা কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব 5 নম্বৰ কথাটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব হোলীৰ উৎসৱত কোনো শুভ কাম কৰা নহয় এই দিনটোত কৰা যিকোনো শুভ কামত বাধা বা বিফলতাৰ সম্ভাৱনা আছে বুলি বিশ্বাস কৰা হয় এই কাৰণে এই পবিত্ৰ দিনটোৰ কিছুমান শুভ কাম আয়োজন কৰা নহয় বা শুভ কাম সম্পন্ন নহয় জ্যোতিষৰ মতে এই সময়ছোৱাত গাঁওবোৰৰ প্ৰকৃতি তীব্ৰ হৈ থাকে যাৰ বাবে কামত বাধাৰ সৃষ্টি হয় বন্ধুসকল যদি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব বন্ধুসকল কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ এই আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো আৰু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব জয় শ্ৰীকৃষ্ণ